পবিত্ৰ জন্মতিথিৰ আজি উদযাপিত এই আনন্দমুখৰ হৈ থকা পৰিৱেশত সমস্ত প্ৰেমী ভাতৃ আৰু ভগ্নীসকল সদগুৰু মহাৰাজৰ পবিত্ৰ জন্মতিথিৰ উপলক্ষে আপোনালোক সকলোৰে চৰণত মোৰ তৰফৰ পৰা জয় শ্ৰী সচিদানন্দ। আজি আমি সদগুৰু মহাৰাজৰ কৃপা হ'ল বুলি আজি আমি ইয়াত সকলোৱে সমবেত হ'বলৈ সময় পালোঁ আৰু বিভিন্ন ধৰণৰ সহায় পালোঁ। প্ৰকৃততে গুৰু কৃপা হ'লে জীৱনৰ সন্মুখত দেখা দিয়া সকলো প্ৰত্যাহ্বানক আমি প্ৰতিশোধ কৰিবৰ কাৰণে আমি শক্তি পাওঁ। সেয়ে এইফালে সন্মুখত আমাৰ জ্ঞানদাতা সদগুৰু মহাৰাজ আৰু সেইফালেও এগৰাকী সদগুৰু ফটো ইয়াত ওলমি আছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এটা কথা কৈ গৈছিলে, অসম মুলুকৰ মানুহক অমানুষ মানুহ কৰা যি খনিকৰ, সেই খনিকৰজনাৰ নাম হ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ মুখত প্ৰথমবাৰ ঋগ্বেদৰ এটা শ্লোক, প্ৰথম শ্লোক ওলাইছিলে, মুখম কৰোতি বাচলম পংগুম লংঘয়তে গিৰিম যত কৃপা তমহম পৰমানন্দ মাধৱ। মুখম কৰোতি বাচলম, বোবা এজনো গুৰুৰ কৃপা হ'লে কথা ক'ব পাৰে। পংগুম লংঘয়তে গিৰিম, লেঙেৰা মানুহ এজনো গুৰুৰ যদি কৃপা হয় মাউণ্টেন এভাৰেষ্ট বগাব পাৰে। যত কৃপা তমাহম, যদি গুৰুৰ কৃপা হয় পৰমানন্দ মাধৱ। গতিকে আজি ইয়াত আমি সৰহসংখ্যক এনেকুৱা এটা জনগোষ্ঠীক বিলং কৰা লোকৰ সমাগম মই দেখিবলৈ পাইছোঁ, যি জনগোষ্ঠীৰ সামাজিক সন্মান এটা সুকীয়া উত্তৰ। চাহ শিল্পৰ লগত জড়িত চাহ জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় সৰ্বজন বিদিত। কিন্তু আমাৰ জীৱনত গুৰুৰ কৃপা আহিছে, গতিকে আমি নিজৰ আৰু আনৰ কল্যাণত আমি নিজৰ সময়দান কৰিবলৈ সক্ষম হৈছোঁ। এয়া ভগৱন্তৰ কৃপা, এয়া সদগুৰু মহাৰাজৰ কৃপা। আমাৰ ইতিপূৰ্বে সদগুৰু মহাৰাজৰ পবিত্ৰ তিথি আমি উদযাপন কৰিছোঁ আৰু এই উদযাপনত মই ইয়াত বহি দুটা নৃত্য দেখিবলৈ পালোঁ, মনটো ভাল লাগি গ'ল। আচলতে শৰীৰ সঞ্চালন আৰু মুদ্ৰা উপস্থাপন শৰীৰৰ জঠৰতা দূৰ কৰি দিয়ে। হাত চাপৰি বহুতো বেমাৰৰ পৰা মানুহক ৰক্ষা কৰে। আমি এনেধৰণে আমাৰ জীৱন প্ৰণালীৰ যি গঠন প্ৰণালী যদি অব্যাহত ৰাখিব, তেতিয়াহ'লে আমি সকলো সংকীৰ্ণতাৰ ঊৰ্ধত গৈ সুন্দৰৰ অভিমুখে গতিশীল হৈ থাকিব পাৰিম। আমি সুন্দৰৰ অভিমুখে নিজেই গতিশীল আৰু আনকো গতিশীল কৰাৰ যি মানৱীয় কৰ্তব্য, সেই কৰ্তব্য আমি দান কৰিব লাগিব। আমাৰ ইতিপূৰ্বে যিবিলাক পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ, যিবিলাক পৰিৱেশন দেখিবলৈ পালোঁ, আচলতে এটা সংস্কৃতৰ শ্লোক আছে, সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্য বিছানহীন।
ত্রিনন্দ খাদন্নপি জীবমান তদ্ভগদেহম পরমং পশুনাম। সাহিত্য সংগীত কলার অবিহনে আমি মানুহ হলেও জন্তুৰ 4টা ঠেং থাকে, আমাৰ 2টা ঠেং আছে। জন্তুৱে ঘাঁহ খায়, হাবি বন তৰু তৃণ গছ লতা এইবোৰ খায়। আমি ভাত ৰুটি ঘিউ ৰাবৰি মালাই মাথা এইবিলাক খাওঁ। কিন্তু সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্প বিচা নেই। তৃণম ন খাদন্নপি জীবমান তদ্ভগদেহম পরমং পশুনাম। সাহিত্য সংগীত কলাৰ অবিহনে মানুহ এজন পশুতুল্য হৈ থাকিব। আৰু এই পশুত্বৰ পৰা উদ্ধাৰৰ চেতনা দান কৰাৰ যি মাধ্যম, সেই মাধ্যম হ'ল আমাৰ সদ্গুৰু। সেই মাধ্যম হ'ল আমাৰ আত্মজ্ঞান। সেই মাধ্যম হ'ল আধ্যাত্মিক উত্তৰণ। সেই মাধ্যম হ'ল সাত্বিক পৰিমণ্ডলৰ এজন প্ৰতিনিধি। সাত্বিক পৰিমণ্ডল, যি পৰিমণ্ডলত নিজৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব পৰা যায়। আমি জগন্নাথ মহাপ্ৰভুৰ যেতিয়া ৰথযাত্ৰা উলিয়াওঁ তেতিয়া কওঁ, বামনং ৰথসং দৃষ্টব্যা পুনৰ্জন্ম ন বিদ্যতে। বামন ৰূপী জগন্নাথ ৰথ স্থিত বামন ৰূপী জগন্নাথ মহাপ্ৰভুৰ দৰ্শন মাত্ৰে মানুহৰ বৈকুণ্ঠ হয় মৃত্যুৰ পিছত, মানে সদ্গতি প্ৰাপ্ত কৰা। ইয়াৰ তাত্ত্বিক অৰ্থটো হ'ল সদ্গুৰু মহাৰাজে যি জ্ঞান দিছে, সেই জ্ঞানে মানুহ এজনক দেৱতালৈ লৈ যাব পাৰে যদি কৰ্ষণ প্ৰণালী অব্যাহত থাকে। সেই মানুহজন পুনৰ্জন্ম নহয়, ডাইৰেক্ট শ্ৰীহৰি নাৰায়ণৰ তাত স্থিতি ল'ব। তাকেই বৈকুণ্ঠ বুলি কোৱা হয়। তাতকৈ উৎকৃষ্ট আৰু ধাম নাই। কিন্তু আমি আমাৰ সাত্বিক যি প্ৰবৃত্তি, সেইটো দৈনন্দিন জীৱনত চৰিতাৰ্থৰ অবিহনে আমাৰ সেইবিলাক উৎসৰ আমাৰ হাতৰ পৰা আমি হেৰাবলগীয়া হয়। মই ভাবোঁ যেনে 4টা উৎসৰ আমি আধ্যাত্ম যেতিয়া পাম, তেতিয়া আমি পাম জাগ্ৰত, স্বপ্ন, সুষুপ্তি, তুৰীয়া। জাগ্ৰত, মই আপোনাক দেখি আছোঁ, আপুনি মোক দেখি আছে। মোৰ কথা আপুনি শুনিছে, আপোনাৰ কথা মই শুনিছোঁ। এয়া হ'ল এটা জাগ্ৰত অৱস্থা। তাৰপাছত এটা আহিব অৱস্থা যাক আমি স্বপ্ন বুলি কওঁ। আমি কেতিয়াবা ভাবোঁ, এই তোকে ভেট পাইলি, কাল তো তখন স্বপ্নাই নেই, কিন্তু এরকম এরকম একটা স্বপ্ন আমি দেখিলি। তো ওইখানে भी ওই स्वप्नाटा में जोनता देखी एकदम सटीक रकम देखी, लेकिन अवचेतन मन में वो वस्तुटा अवतरित হবে, ওটাকে স্বপ্ন বলে, স্বপ্ন পর্যায়। ওয়ার পিছে জাগ্রত স্বপ্ন, जैसा जागृत एक स्वप्न लगे ओरकम स्वप्न लगे तुम सतई रकम देखबी। सुसुप्ति तुरिया माने उत्तम तथ्य चिंतन, मध्यम शास्त्र चिंतन, भ्रांति धमा धमा। उत्तम तथ्य चिंतन, उत्तम लगे तथ्य के चिंता करवा। जोनता गुरु महाराज हमराके संपत्तिशाली बनाए दे है, लेकिन इतना मतलब नहीं लगे जे चिंता करवा माने चिंता से रिक्त हो जाबा। যখন চিন্তা করছি ধ্যান করছি ওই অবস্থা তোর মন में নাই থাকে, মন প্রাণ চিন্তা মুক্ত অবস্থা একটা যখন পাবে ওটাকে সুষুপ্তি। আর তুরিয়া, তুরিয়াকে मतलब হলে কে কি সবছে জানব আর কাহার কি হবে ওটা জানব। আর মই হিয়াই থাকিকে सबके देखो माने ओवरऑल एक्जिस्टेंस जितना हमारा जीव अभी आत्मा अभी सब में की क्रिया होते
ওটাকে সাক্ষুক অধিকারী হব। গতিকে জাগ্রত স্বপ্ন সুসুপ্তি তুরিয়া জনতাকে খাतिर सदगुरु महाराज हमरा के दे दे हैं, लेकिन हमारे बोलबार तरीका, हमारे देखबार तरीका, हमारे सुनबार तरीका, हमारे दैनन्दिन जीवन यात्रा के जोनटा लाइफ स्टाइल माने जीवन शैली एटा हात्तिक युक्त नाई थाकबार खातिर हमरा सिर्फ जागृत और स्वप्न के पर्याय तक सीमित हो गया है। अगर सुसुप्ति और तुरिया पर्याय तक जब हमारे गति हमरा चाहब तो हमारे हाथ में है और माध्यम तो लगे सदगुरु महाराज हमरा ওটাকে রিফ্রাক্ট করে আমরা পারবো এই খাतिर পারবো যে এই চারটা স্তর এটা লেভেল এটা আমাদের জন্মগত অধিকারের বস্তু লাগে, কেউ লুটে কিনে পারবে, लेकिन निजर आचरण के खातिर এটা আমাদের নাপাতা হয়ে গিয়া है, क्षीण হয়ে গিয়া है। এত হস্তাংশ কলা পুংস কৃষ্ণস্তু ভগবান স্বয়ং इंद्राणी व्याकुलम लोकम मेरी दयंती जुगे 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 वस्तुता है मानव के अस्तित्व में, लेकिन मानव के अस्तित्व में वो वस्तुता के हमरा जे रकम ढंग के आचरण करे लगे उनका के अभाव में उनका ना पता हो गया है। जे हो हमारे सामने महात्मा जी बाइरो आसले और मुई एरकम समागम में सदगुरु महाराज के श्री चरण में तोদের सम्मुख में महाराज जी के एरकम एक पावन पवित्र जन्मतिथि के उपलक्ष्य में एरकम एक सत्संग में मैं आगू दिखे आई कोनो दिन कोनो बात बोलबार सौभाग्य नहीं है और मोर हयतो ओई रकम के खातिर मैं आज पहला बार तोদের सामने मोर भीतर में जनता बाजते है उटाके प्रकाश करी ये प्रकाश करवार में कोनो भी किसी के यदि भूल भ्रांति यदि हो जाए मोर से मगे क्षमा कर दी। जय श्री कृष्ण।